সামগুৰিত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগৰ অপচেষ্টা বজাৰৰ নিৰাপত্তাহীনতাৰ সুযোগ লৈ লণ্ডভণ্ড কৰিলে দোকান কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত সামগুৰিত যোৱা নিশা এক ভয়ংকৰ তথা উদ্বেগজনক ঘটনা সংঘটিত হয় সামগুৰি বজাৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ঠিক সন্মুখতে থকা প্ৰসেনজিৎ নাথ নামৰ এজন স্থানীয় ব্যৱসায়ীৰ পাণ দোকানখন অচিনাক্ত দুৰ্বৃত্তই জুই লগাই ধ্বংস কৰাৰ এক পৰিকল্পিত অপচেষ্টা চলায় ঘটনাৰ সময় নিশা আনুমানিক 10 বজাৰ পৰা 2 বজাৰ ভিতৰত কপালৰ জোৰত জুইকুৰা সমগ্ৰ দোকানখনলৈ বিয়পি পৰাৰ পূৰ্বে নিয়ন্ত্ৰণলৈ আহে যাৰ বাবে দোকানখন সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে যদিও ব্যৱসায়টো বিস্তৰ ক্ষতি সাধন হয় বজাৰখনত নিশা কোনো পহৰাৰ ব্যৱস্থা নথকাৰ বাবে দুৰ্বৃত্তই অতি সহজে এনে এক জঘন্য কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে এই নিৰাপত্তাহীনতাৰ সুযোগ লৈ মাজনিশা চলোৱা এই অপচেষ্টাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে ভুক্তভোগী দোকানীজন বৰ্তমান গভীৰ মানসিক সন্ত্ৰাসৰ মাজত দিন কটাবলগীয়া হৈছে এয়া এক গভীৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ব্যৱসায়ী সন্থাই বজাৰখনত নিশাৰ ভাগত নিৰাপত্তাৰ কোনো ব্যৱস্থা নথকা কাৰ্যক গৰিহণা দি ব্যৱসায়ীসকলে প্ৰশাসনৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে হাওৰাঘাট আৰক্ষীক সমগ্ৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ তদন্ত কৰিবলৈ সামগুৰি বজাৰত নৈশ পহৰা আৰু নিৰাপত্তা ব্যৱস্থা অতি সোনকালে কটকটীয়া কৰিবলৈ দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ তীব্ৰ দাবী জনাইছে কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা মনোজ আচাৰ্যৰ সহযোগত নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ কাউণ্টাৰত জ্বলি পেলাই নিজে নিজে আকৌ নিপি গ'ল এইটো ভগৱানৰ কিবা আছিলে আৰু আশীৰ্বাদ সেইকাৰণে নিজে নিজে নিপিছে তেনেকৈ আপোনাৰ কোনো সন্দেহ আছে নেকি কোনোবা আপোনাৰ দুশ্মনী কৰিব বা কিবা সন্দেহ আছে নেকি সন্দেহটো মোৰ নাই আৰু এনেকুৱা মোৰ কোনো দুশ্মনো নাই কিন্তু CCTV ফুটেজত দেখা গৈছে মোৰ দোকানতো CCTV নাই লাগা দোকানত আছে CCTV ফুটেজত দেখা গৈছে যে এজন মানুহ 2টা-2:30 বজাত এজন মানুহ আহিছে একবাৰ আহিছে আকৌ ৰিটাৰ্ণ গৈছে আৰু পিছৰ পৰা আৰু একবাৰ আহিছে লাঠি এটা হাতত লৈ পেলাই তো সেইটোত মানে ফেচকেইটা ইমান ক্লিয়াৰ নহয় কিন্তু বেক চাইডটো দেখা যায় বেকগ্ৰাউণ্ডটো দেখা যায় পুলিচো আহিছিলে মই পুলিচতো কমপ্লেইন কৰিছিলোঁ পুলিচো আহিছিলে সিহঁতে কৈছে যে মানে ভিডিঅ' ফুটেজটো দিবৰ কাৰণে এতিয়াতো মই যোৱা নাই থানাত যাম আৰু এতিয়া ভিডিঅ' ফুটেজটো লৈ পেলাই যাম আচ্ছা আপুনি য'ত দোকান দি আছে তাৰ জেগাটোৰ নাম কি আছিলে সামগুৰি বজাৰ তো ইয়াতে কি বিডিপি বা কিবা পহৰা হয় নেকি ৰাতি হ'লে বিডিপি পহৰাটো হৈয়ে থাকে আৰু পহৰাটো ময়ো নিজেও দিওঁ মই বেলেগ কাৰোবাৰ পইচাৰ লগত দিয়া এইবিলাকো নহয় কিন্তু মই নিজে আহি মোৰ পৰা যিদিনাখন পৰে বিডিপিয়ে ইনফৰ্ম কৰে সেইদিনাখন মই নিজেই দিওঁ এতিয়া যোৱাকালি মই সুধিছিলোঁ বিডিপিও মাতিছিলোঁ বিডিপি মাতি পেলাই সিহঁতে কৈছে যে যোৱাকালি বোলে পাহাৰা হোৱা নাই মই কৈছোঁ বোলে কেলে হোৱা নাই বোলে নাই সিহঁতৰ বেমাৰ আছিলে বুলি হোৱা নাই মই ক'লে আৰু এনেকুৱাতো নহয় বেমাৰ যদি সেইজন মানুহৰ যদি বেমাৰ যদি আছিলে নহ'লে যোনে পইচা সি কৈছে বোলে বেলেগৰ মানে পাহাৰা আছিলে বেলেগৰ পইচাৰ লগত দিছে হাত লৈ আহিছে ডেট মিনছ এইটো শ্বাটাৰটো লগোৱা আছিলে যেতিয়া শ্বাটাৰটো মানে এক আঙুল ইমানমান আৰু গেপ আছে এইটো গেপৰ তলফালে মানে সোমাব বিচাৰিছিলে কাপোৰটো মই যোনটো কেছ কৰি আছোঁ দেই মই যোনটো কেছ কৰিছোঁ তো সেইটো লাঠিৰ লগত সি ফাৰ্ষ্টত কাপোৰটো সোমাইছে তাৰপিছত মেছৰ কাটি কেইটামান মাৰিছে এইটো আছে মই এইটো এতিয়া চাফা কৰি দিছোঁ জাষ্ট কিন্তু মোৰ তাত ৰেকৰ্ড আছে মই ফটোকপি মাৰি ৰাখিছোঁ আৰু পুলিচো আহিছিলে মই কমপ্লেইন কৰাৰ পিছত পুলিচো আহি পেলাই সিহঁতেও ফটো মাৰিছে এতিয়া পুলিচে কৈ গৈছে যে চাফা কৰিবৰ কাৰণে সেইকাৰণে মই কৰি দিছোঁ সেইটো আছে প্ৰশাসনো আহিছিলে ইয়াতে উপস্থিত হৈছিলে প্ৰশাসন বান্ধি বহিছে এইটো আপোনালোকে চাব পাৰে যেন এজন দুৰ্বৃত্ত কি ধৰণত তাতে জুই লগাব বিচাৰিছিলে আচ্ছা ৰাতি দুৰ্বৃত্ত কি ধৰণে কি কৰিছিলে কিহেৰে জুই লগাইছিলে কাপোৰৰ ইয়াতে জুই লগোৱা কি পৰিস্থিতি বনাই ৰাখিছে যিহেতু এইটো গ্লাছ থকাৰ কাৰণে এইটো কথমপি ৰক্ষা পালে এই দোকানীজন হয়তো সকলো সামগ্ৰী বজাৰৰ মানুহ দোকানীবোৰো ৰক্ষা পালে এই গ্লাছ থকাৰ কাৰণে নহ'লে গোটেই সামগ্ৰী যোৱা কাৰণে নিশা আছে তেওঁ কি দুশ্মনী নাকি এই সামগ্ৰী বজাৰক উৰাবৰ কাৰণে তেওঁ দুশ্মনী আছিলে যদিহে তেওঁ উৰাবলৈ বিচাৰি আছে তো কাৰণটো কি আছিলে হয় তেওঁ কি লোকেল মানুহ হয় নাকি যদি বাহিৰৰ মানুহ হয় তো কিয় উৰাব বিচাৰি আছে সামগ্ৰী বজাৰ এইটো হয় উল্লেখযোগ্য কথা কিন্তু এটা কথা হৈছে আপোনাৰ জানাৰ মতে কি এজন মানুহ কি লোকেল হ'ব পাৰে যদি CCTV ফুটেজত আপুনি দেখিছে যোনটো এইটো কি আপোনাৰ মতে লোকেল মানুহ নাকি বাহিৰৰ পৰা অহা অনাগত বাহিৰৰ পৰা মানুহ আহিছিলে সেইটো আপোনালোকৰ দোকানত সোমাইছিলে বা দোকানত আপোনাৰ জুই লগাৰ ব্যৱস্থা কৰিছিলে এইটো বাহিৰৰ মানুহ নাকি স্থানীয় মানুহ হয় নাই এইটোতো একচুৱেলিতো মই এতিয়া ডাইৰেক্টলি মই নকওঁ এইটো মোৰ পাৰ্চনেল